কৃষ্ণ। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকিৰ নাহিকে উপাম তোহাৰী চৰণৌক ৰেণু শতকৌটি বাৰ একো কৰোহ প্ৰণাম বাৰ একো কৰোহ প্ৰণাম। মোৰ সেৱাৰস্থলীৰ বাপসকল আইসকল, ইতিমধ্যে এই মহাবৈকুণ্ঠপুৰীত আপোনাক খবৰ দৰে সজ্জনসকলে অত্যন্ত শৃংখলাবদ্ধভাৱে ভাগৱত কথা শ্ৰৱণ কৰি আছে। আমাৰ পূৰ্ববক্তা পৰম ভাগৱত ৰসজ্ঞ আমাৰ সকলোৰে পৰিচিত ধ্ৰুৱজ্যোতি প্ৰভুই ইতিমধ্যে আপোনাক সবক ভাগৱতৰ তত্ত্ব কথা ব্যাখ্যা কৰি গৈছে। আমাৰ সকলোৰে মৰমৰ প্ৰিয় দৰ্শনে আপোনাক সবক ভাগৱত পাঠ কৰি শুনাইছে আৰু এতিয়া আমাৰ দায়িত্ব আপোনাক সবে আমাৰ ওপৰতে ন্যস্ত কৰিছে। এতেকে সমস্তকে সেৱা জনাই আমি আমাৰ দায়িত্বভাগ পালন কৰিবৰ কাৰণে যৎপৰনাস্তি কৰা হৈছে। হ'ব পৰা সমস্ত অপৰাধ আপোনাক সবে যেন নিজ গুণে মৰিখন নকৰে। কৃষ্ণ। মূকং কৰোতি বাচালম পঙ্গুম লঙ্ঘয়তে গিরিম যৎকৃপাতমহং কৃষ্ণং বন্দে জগদ্গুরুম। হরি রাম রাম রাম। কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণতক্লেশনাশায় গোবিন্দায় নমো নমঃ। শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। বাঞ্ছা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্য এব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। হে রাম রাম। নারদে বুলন্ত শুনা রাজার তনয়ে পূর্বে উপদেশত যেন দিলো তোমায় রাম
তাত পৰে শ্ৰেয় উপদেশ নাহি আন মায়াটোতো কহু বাপু শুন সাৱধান ধৰ্ময় অৰ্থ কাম মুখ আন সিদ্ধি যত সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত হীৰাম কপতে ভজা হেন মাধৱৰ পাই শুনাতে বে কহু বাপ ভজন উপায় রাম যেন মতে হরিতুত হৈবন্ত বিদিত যেন মতে পাইবি সবে মনৰ বাঞ্ছিত ৰাম পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে ক বন আছে তাত পৰে আৰু পুণ্য ক্ষেত্ৰ নাহি আন জাত সৰ্ব কালে গোবিন্দৰ অধিষ্ঠান হীৰাম সেহি বনে থাকি গোবিন্দ কোৱাৰ ধীবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি আর কুশ কৃষ্ণ জিন শুদ্ধ আসন কৰিবি প্রাণায়াম কৰি প্ৰাণ মন নিয়মিবি হীৰাম প্ৰণৱ উচ্চাৰি হৃদি পংকজ মধ্য প্ৰথমতে কৃষ্ণ কচিন্তিবি হৃদয় হে মোৰ সেৱাৰ স্থলীৰ বাপসকল আইসকল আজিৰ যিভাগ অধ্যায় ভাগৱতৰ চতুৰ্থ স্কন্ধৰ ইয়াতে ধ্ৰুৱ চৰিত্ৰ ব্যক্ত হৈছে আৰু এই অধ্যায়ত আমাৰ দৈনন্দিন জীৱনৰ অনেক কথা জানিবলগীয়া কথা আছে মই জানো যে ইয়াৰ পূৰ্বে আমাৰ ব্যাখ্যাকাৰসকলে আপোনাসবক যথেষ্ট কথা কৈ গৈছে তাত্ত্বিক কথা কিন্তু আমি একদম ঘৰুৱা কথা কেইটামান কম যিকেইটা অত্যন্ত আমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় ধ্ৰুৱ চৰিত্ৰই আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱিত হ'ব পৰাকে কিছু বিশেষ কথা এৰি থৈ গৈছে এক নম্বৰ কথাটোৱে হ'ল গৃহ হিংসা অৰ্থাৎ নিজৰ নিজৰ মানুহৰ মাজতে অৰিয়া অৰি হিংসা বিদ্বেষ এইবিলাকৰ উকমুকনি কেৱল যে সৰ্বসাধাৰণ মানুহৰ ঘৰত হয় এনে নহয়
মহামহাৰাজ ৰাজেশ্বৰ পৰিয়ালতো ঘৰুৱা হিংসা, ঈৰ্ষা, জ্বলন ইত্যাদি সম্পাদিত হৈ থাকে। মহাৰাজ উত্তানপাদ এগৰাকী পৰম পৰাক্ৰমী আৰু শক্তিশালী ৰজা আছিল, যাৰ ধনুৰ টংকাৰত বৰ বৰ বীৰ মূৰ্ছিত হৈছিল। উত্তানপাদ ৰজাৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীজুৰি এনেধৰণে পৰিব্যাপ্ত আছিল যে যাৰ নাম শুনিলেই বৰ বৰ প্ৰতাপী ৰজাবিলাক থৰ থৰকৈ কঁপিছিল। কিন্তু এনেকুৱা এগৰাকী প্ৰভাৱশালী ৰজাও তেওঁৰ ঘৈণীয়েকৰ ভয়ত তেওঁ থৰ থৰকৈ কঁপি থাকিছিল। এইটোহে আটাইতকৈ ডাঙৰ কথা। আপোনাক সবে জানে যে মহাৰাজ উত্তানপাদৰ দুগৰাকী পত্নী আছিল। নামকেইটা বৰ অদ্ভুত। এগৰাকীৰ নাম হ'ল সুনীতি আৰু আনগৰাকী হ'ল সুৰুচি। নামকেইটাতে তেওঁলোকৰ চৰিত্ৰকেইটা ওলাই পৰিছে। যিগৰাকী মহিলা সৰ্বদা নীতি নিয়মৰ মাজেৰে জীৱন অতিবাহিত কৰে তেওঁ হ'ল সুনীতি, নীতিযুক্তা আইসকল, শালংকৃতা বৰনাৰী যাক কওঁ। আৰু এচাম মহিলা আছে তেখেতলোকে কেৱল ৰুচিত গুৰুত্ব, ভাল খাব লাগে, ভাল পিন্ধি ধুন পেচ মাৰি ফুৰিব লাগে, গা দেখুৱাই ফুৰিব লাগে, বাছ এইটোৱে তেওঁলোকৰ জীৱনৰ সকলো শেষ উদ্দেশ্য। আৰু এইসকলক প্ৰতিনিধিত্ব কৰিছে সুৰুচিয়ে। সুৰুচি, ৰুচিত তেওঁ ভাল, নীতিত নহয়। সুৰুচিৰ পুত্ৰ উত্তম, সুনীতিৰ পুত্ৰ ধ্ৰুৱ। মহাৰাজ উত্তানপাদ এদিন ৰাজ দৰবাৰত উচ্চ সিংহাসনত বিদ্যমান হৈ আছে আৰু তেওঁৰ পত্নী, অন্যতম পত্নী সুৰুচিৰ পুত্ৰ উত্তমে পিতৃৰ কোলাত বহি আনন্দ মনে ৰাজ দৰবাৰ চাই আছে। আৰু হেন সময়তে তেওঁৰ অন্যতম কন্যা মানে অন্যতম পত্নী সুনীতিৰ পুত্ৰ ধ্ৰুৱ কৰবাৰ পৰা খেলি খেলি লগৰীয়াবিলাকৰ লগত আহি ৰাজসভা পালেহি আৰু ভাতৃ উত্তমক পিতৃৰ কোলাত দেখি তেওঁ সদিচ্ছা প্ৰকাশ কৰিলে যে হে পিতৃ, মোকো সেই উচ্চ আসনত তোমাৰ কোচত বহুৱাই লোৱা। বাছ ইমানখিনি আবেদন। কিন্তু এই আবেদনক পিতৃ উত্তানপাদে ইচ্ছা থকাৰ পিছতো স্বীকাৰ কৰিব নোৱাৰিলে। কেলে? যে সেই সময়ত ৰাজদৰবাৰত তেওঁৰ পত্নী সুৰুচি উপস্থিত আছে। ৰজাই কিবা ক'বলৈ নৌপাওঁতে সুৰুচিয়ে স্পষ্ট কৰিছে যে হেৰ' এলাগীৰ পুত্ৰ, পিতৃৰ এই উচ্চ আসনত বহিবলৈ এতিয়াৰ পৰাই ইমান হাবিয়াস নে? যদি এই হাবিয়াস তোৰ ইমানেই বেছি, তেতিয়াহ'লে তোৰ এই তুচ্ছ জীৱন ইমানতে সমাপ্ত কৰি মোৰ গৰ্ভত উপজিব লাগিব। অৰ্থাৎ মোৰ গৰ্ভত উপজিলেহে তই সেইখন আসনত বহিব পাৰিবি। অৰ্থাৎ সুনীতিৰ গৰ্ভত জন্ম হ'লে সেইখন উচ্চাসনত মহাৰাজ উত্তানপাদৰ কোলাত বহাৰ যোগ্যতা নাই। কিন্তু সুৰুচিৰ গৰ্ভত জন্মহেঁতেন ধ্ৰুৱৰ এই সৌভাগ্যই লগ দিলেহেঁতেন। এই কথাত ধ্ৰুৱ যথেষ্ট মৰ্মাহত হ'ল। তথাপিও পিতৃ মহাৰাজ উত্তানপাদে কিবা কয় নেকি তালৈ বাট চালে, কিন্তু দেখিলে যে পিতৃ উত্তানপাদৰ মৌন, তেওঁৰ কোনো ক'বলগীয়া যেন কথাই নাই। অত্যন্ত দুখিত, অৱমানিত ধ্ৰুৱই ৰাজ দৰবাৰৰ পৰা কান্দি কান্দি মাতৃ সুনীতিৰ ওচৰলৈকে আহিলে। এনেকৈ কান্দিছে ক'বই নোৱাৰে তেওঁৰ কি হৈছে। সুনীতিয়ে বাৰে বাৰে বুকুত সাৱটি
মোৰ বাছা কি হ'ল মোক কোৱাচোন পুত্ৰৰ কান্দনত ৰ'ব নোৱাৰি নিজেও কান্দিলে শেষত ধ্ৰুৱৰ লগৰীয়াবিলাকে মাকক কথাটো ক'লে যে আই মহাৰাণী তোমাৰ পুত্ৰ ধ্ৰুৱই পিতৃৰ কোলাত বহিব খুজিছিল ৰাজদৰবাৰত কিন্তু বেমাতৃ সুৰুচিয়ে এনেধৰণৰ কথা ক'লে যাৰ কাৰণে তোমাৰ পুত্ৰ ধ্ৰুৱ দুখিত প্ৰভুসকল আইসকল যদি আজিৰ তাৰিখত এইটো ঘটনা ঘটিলেহেঁতেন সুনীতিয়েও কঁকালত মেথনি মাৰি ৰাজদৰবাৰলৈকে খেদি গ'লহেঁতেন তোৰ পুত্ৰৰ যিমান অধিকাৰ আছে মোৰ পুত্ৰৰো একেই অধিকাৰ আছে তোৰ পুত্ৰই যদি ৰজাৰ কোলাত বহিব পাৰে সিংহাসনত মোৰ পুত্ৰই বহিব পাৰে কেলে তই এনেকুৱা কথা কবি বুলি খেদা মাৰি গ'লহেঁতেন কিন্তু সুনীতিয়ে এই কামটো নকৰিলে মৌন হৈ পুত্ৰৰ সুখ নিজৰ শৰীৰলৈকে আনিবৰ কাৰণে প্ৰয়াস কৰি বাৰে বাৰে বুকুত সাৱটি মৰম কৰিবলৈ ধৰিলে এটা সময়ত ধ্ৰুৱই দেখিলে যে মাতৃ সুনীতিও কান্দিছে অশ্ৰু চকু পানী বৈ আহিছে তেতিয়া ধ্ৰুৱই মাকক সুধিছে মা মই বাৰু ৰাজদৰবাৰত দুখী হ'লোঁ সেইকাৰণে মই কান্দিছোঁ তুমি কেলে কান্দিছা মাকে কৈছে যে বাছা পুত্ৰৰ চকু পানীত আজিলৈকে কোনো মাতৃয়ে পুত্ৰই যেতিয়া কান্দে সন্তানে যেতিয়া কান্দে কোনো মাতৃয়ে নকন্দাকে থাকিব নোৱাৰে খুব মনত ৰাখিব দেই কথাবিলাক বিশেষকৈ আমাৰ যিবোৰ উঠি অহা ল'ৰা ছোৱালী সৰু সৰু কিশোৰ এওঁলোকে এইবোৰ কথা খুব মন কৰিব লাগে পৃথিৱীত এনেকুৱা এগৰাকী মাতৃ নাই সন্তানৰ দুখত তেওঁ নকন্দাকে থাকে যদি সন্তানে তেওঁক অৱজ্ঞাও কৰিছে অৱহেলাও কৰিছে খবৰো নলয় কোনোদিনে দূৰত থাকে তথাপিও যদি মাকে কেনেবাকৈ খবৰ পাইছে যে তেওঁৰ পুত্ৰৰ দুখ হৈছে জীৱনত মনে মনে মৌন হৈ ইয়াতে হ'লেও চকু পানী টুকিব ভগৱানক ক'ব যে হে প্ৰভু তাক তুমি মংগল কৰা এয়া হ'ল মাতৃৰ হৃদয় সন্তানে কান্দিলে এটা বিশেষ দিন যিদিনাখন মাকে হাঁহে তাৰপিছত আৰু নাহাঁহে এটা বিশেষ দিন যিটো দিনত সন্তানে কান্দিলে মাকে হাঁহে সেই দিনটো হ'ল যিদিনাখন তেওঁৰ গৰ্ভৰ পৰা সন্তানটো উপজে ভূমিষ্ঠ হৈ যদি সন্তানে নাকান্দে মাতৃৰ দিগদাৰ হৈ যাব ভূমিষ্ঠ হৈ যিমানে সন্তানে কান্দিব সন্তানৰ সেই কান্দন মাতৃৰ কৰ্ণগোচৰ হোৱাৰ লগে লগে মাকৰ মুখত এটা সুন্দৰ হাঁহি বিৰিঙি উঠে তাৰপিছত আৰু কেতিয়াও এনেকুৱা দিন নাহে যে সন্তানৰ দুখত মাকে কেতিয়াবা হাঁহিব পাৰে ধ্ৰুৱই মাতৃক সুধিলে যে আই মই বুজি পালোঁ তোমাৰো দুখ মোৰো দুখ আচ্ছা আমাৰ এই দুখবিলাক ক'ৰ পৰা আহিলে কোনে দিলে বা এই দুখসমূহৰ পৰা উপশম পোৱাৰ উপায় কি প্ৰশ্নটো ধ্ৰুৱৰ অকল ব্যক্তিগত নহয় দেই আপোনাৰ মোক সকলোকে প্ৰতিনিধিত্ব কৰি সোধা প্ৰশ্ন আমি যে দুখী হওঁ আমাৰ যে বিভিন্ন আপদা আমাৰ জীৱনলৈ আহে বিভিন্ন দুখ দুৰ্গতিয়ে যে আমাক কেতিয়াবা বেৰি ধৰে যাৰ কাৰণে আমি কান্দো দুখী হওঁ কেলে ইয়াৰ উপশমৰ উপায় কি মাতৃ সুনীতিয়ে কৈছে যে হে বাছা পৃথিৱীত দুখ হৰণ কৰোঁতা এজনেই আছে কৃষ্ণয়ে কদেও দুখহাৰী কালমায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়া
সৃষ্টি স্থিতি অন্ত কারি দে তান্ত বিনেয়ান নাহিকে জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। বাকীখিনি কথা পিছলৈ থলোঁ। প্ৰথম বাক্যটোতে উল্লেখ কৰিছে মহাপুৰুষ মাধৱদেৱে, কৃষ্ণই একমাত্ৰ দেৱতা যিজনে আপোনাৰ মোৰ নিচিনা জীৱসকলৰ দুখসমূহক হৰণ কৰিব পাৰে। মাতৃ সুনীতিয়ে পুত্ৰক কৈছে যে সেইজনা ঈশ্বৰ, একমাত্ৰ ঈশ্বৰ জগদীশ্বৰ, তেওঁৰ ওচৰত গৈ যদি আমাৰ দুখবিলাক হৰণ কৰিবৰ কাৰণে যদি তেওঁক আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে তেওঁ যদি আমাৰ দুখবিলাক ভঞ্জন কৰি দিয়ে, তেতিয়াহ'লে আমি আৰু এনেকৈ দুখত কান্দিব নালাগে। সুনীতিয়ে সুৰুচিক দুখ দিয়া নাই যে সুৰুচিৰ কাৰণে তোমাৰ এনেকুৱা হ'ল, তোমাৰ পিতৃৰ কাৰণে এনেকুৱা হ'ল, কাকো দোষাৰোপ কৰা নাই। সুনীতিয়ে পুত্ৰক বুজাইছে যে এই যে দুখবিলাক আমাৰ জীৱনত প্ৰাপ্তি হৈছে, এইবিলাক আমাৰ কৰ্মফল। আমি নিজে ইয়াক অৰ্জন কৰিছোঁ, তাৰ ফল আমি ভোগ কৰি আছোঁ। ইয়াৰ কাৰণে আমি কাকো দোষাৰোপ কৰিব নালাগে। প্ৰভুসকল, আমি আনৰ ওপৰত দুখ জাপি দিয়াটো আমাৰ এটা সহজাত প্ৰবৃত্তি মনুষ্যসকলৰ। কিন্তু আমি যিবোৰ যন্ত্ৰণা, দুখ, বেদনা যিবিলাকৰ সন্মুখীন হৈ আমি দুখী হওঁ, ইয়াৰ মূলতে মই নিজেই স্বয়ং দুখী। মই বেলেগক দোষাৰোপ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। কেৱল আত্মবিশ্লেষণ, আত্ম অন্বেষণ, নিজক নিজেই বিচাৰ কৰিব লাগে যে মোৰ কোনখিনিত ভুল হ'ল যাৰ কাৰণে মই আজি দুখী হ'বলগীয়া হৈছে। প্ৰভুসকল, নিজৰ দুখ আনৰ তাতে জাপি দিবলৈ গ'লে আপুনি কেতিয়াও সান্তনা নাপায়। নিজৰ দুখৰ কাৰণ নিজৰ তাতে বিচাৰিব লাগিব। আজিকালি মানুহে আনৰ নিজতকৈ আনৰটো বেছি গুৰুত্ব দিয়ে। আমাৰ যিবিলাক ভাগৱত ব্যাখ্যাকাৰ আছে, সেই ভাগৱত ব্যাখ্যাকাৰসকলৰ অধিকাংশ ব্যাখ্যাকাৰৰে এটা সমস্যা আছে। আমি লগ লাগিলে আমি কথাবিলাক পাতোঁ। আমি কোনো এগৰাকী ভাগৱতীয়ে শ্ৰোতাৰ মনোমতকে ভাগৱত আমি তেওঁলোকক ব্যাখ্যা কৰি দিব নোৱাৰোঁ। ইয়াৰ মূল কাৰণটো কি? অলপতে মোক এজনে সুধিলে, প্ৰভুশ্বৰ, আমি ভাগৱত ভালকৈ বুজাবৰ কাৰণে কি কৰা উচিত, কি কিতাপ পঢ়িব লাগিব, কি কৰিব লাগিব, আপুনি প্ৰশিক্ষণ দিয়ে নেকি এই ক্ষেত্ৰত, আমি আপোনাৰ ওচৰলৈ যাব পাৰোঁ নেকি ইত্যাদি। মই কৈছোঁ যে ভাগৱত কাৰোবাক বুজাবৰ কাৰণে প্ৰথমে ভাগৱত নিজেই বুজি উঠিব লাগিব। আমি নিজে বুজি নাপাওঁ, অথচ জোৰ জবস্তি কাৰোবাক বুজাবৰ কাৰণে অখণ্ড প্ৰতাপ জীৱনত প্ৰয়োগ কৰোঁ, যাৰ কাৰণে ভাগৱত তেওঁ নিজেও বুজি নাপায় আৰু আনকো বুজাবলৈ তেওঁ সক্ষম নহয়। নিজক যেতিয়ালৈকে অন্বেষণ নকৰে, তেওঁ আনক কেনেকৈ বিচাৰ কৰিব? সুনীতি এগৰাকী পৰম জ্ঞানৱন্ত মহিলা আছিল কাৰণে তেওঁ বুজিছিল আৰু নিজৰ পুত্ৰক এই শ্ৰেষ্ঠ পৰামৰ্শ প্ৰদান কৰিছিলে। ধ্ৰুৱ তৎক্ষণাৎ সিদ্ধান্ত ল'লে যে তেতিয়াহ'লে হে আই, তুমি মোক আশীৰ্বাদ কৰা, তোমাৰ চৰণত মই সেৱা ধৰিছোঁ। সেই ঈশ্বৰ যাক লগ পালে আমাৰ দুখ হৰণ কৰিবৰ কাৰণে মই প্ৰাৰ্থনা কৰিব পাৰিম, সেই ঈশ্বৰক মই সাক্ষাৎ কৰিম, তুমি মোক আশীৰ্বাদ কৰা। কিন্তু তুমি মোক কোৱা যে সেই ঈশ্বৰ থাকে ক'ত লগ পাম তেখেতক? এনেকুৱা এগৰাকী গুৰুক লগ পাইছে দেৱৰ্ষি নাৰদ
ধ্ৰুৱই যিগৰাকী দেৱৰ্ষি নাৰায়ণে নিজেই ভগৱানক সুধিছিল প্ৰভু তুমি ক'ত থাকা তেওঁ নিজেই নাজানে ভগৱান ক'ত থাকে আৰু তেওঁ ভগৱানক যেতিয়া সুধিছিল ভগৱন্ত পুৰুষে তেওঁ উত্তৰ দিছিল নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ মদ্ভক্ত যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদম মই বৈকুণ্ঠতো নাথাকোঁ যোগীৰ হৃদয়তো নাথাকোঁ মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে তত্ৰ তিষ্ঠামি নাৰদম মই তাত থাকোঁ নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নথাকো ৰৈ যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু কিন্তু সেই দেৱৰ্ষি নাৰদে আজি ধ্ৰুৱক কিন্তু ঈশ্বৰৰ বাৰ্তা ক'ব ক'ত পোৱা যায় ঈশ্বৰক এইটো বহুত ডাঙৰ কথা মাতৃ সুনীতিয়ে এষাৰ কথাই মাত্ৰ ধ্ৰুৱক ক'লে যে মই নাজানো ক'ত পায় ঈশ্বৰক কিন্তু মই এটা কথা জানো যে ঋষি সন্ন্যাসী সাধকসকলে ভগৱানক বিচাৰি অৰণ্যলৈ যায় চাগে তাতেই থাকে নেকি ভগৱান ঠিক আছে ময়ো অৰণ্যলৈ যাম এগৰাকী 5 বৰ্ষৰ বালক 5 বছৰীয়া ল'ৰা অৰণ্যত ঘোৰ অৰণ্যত গৈ ভগৱানক সাক্ষাৎ কৰিব মাতৃ আৰু তেওঁৰ জীৱনৰ সমস্ত দুখ ভগৱানৰ চৰণত নিবেদন কৰিব আৰু সকলো দুখ হৰণ কৰিবৰ কাৰণে ভগৱানক তেওঁ প্ৰাৰ্থনা কৰিব সেইকাৰণে তেওঁ দৃঢ় সংকল্পৰে অৰণ্যলৈকে ওলাল আৰু ওলাই আহোঁতে ভগৱন্ত পুৰুষে বৈকুণ্ঠৰ পৰা দেখিলে যে এগৰাকী 5 বছৰৰ বালক গভীৰ অৰণ্যলৈ বুলি ওলাইছে মোক বিচাৰি অৰণ্যততো আৰু মোক বিচাৰি নাপাব মোক বিচাৰি পাবৰ কাৰণে তেওঁক মোক পোৱাৰ যিটো মাৰ্গ মোক পোৱাৰ যিটো ব্যৱস্থা মোক পোৱাৰ যিটো ৰাস্তা সেইটো কোনোবাই দেখুৱাই দিব লাগিব আৰু ঈশ্বৰক চিনাই দিয়া ঈশ্বৰক দেখুৱাই দিয়া ঈশ্বৰক পাব পৰা মাৰ্গ দেখুৱাই দিয়া সকলক গুৰু বোলে গতিকে ধ্ৰুৱৰ নিচিনা এগৰাকী দৃঢ় মনৰ শিশু তেওঁৰ জীৱনৰ গুৰু হ'বৰ কাৰণে এই বিশেষ দায়িত্ব ভগৱন্ত পুৰুষে দেৱৰ্ষি নাৰদৰ ওপৰত অৰ্পণ কৰিলে দেৱৰ্ষি নাৰদ আহিল কিন্তু প্ৰভুসকল আজি দেৱৰ্ষি নাৰদৰ ঠাইত যদি আমাক দিলেহেঁতেন এইটো দায়িত্ব ভগৱানে যোৱা তুমি ধ্ৰুৱৰ গুৰু হ'বাগে মই গোটেই সাজি কাচি আহিলোহেঁতেন আহি আৰু বোলে যা গোৱা পাণ বস্ত্ৰ অৰিহণা ভোজনী এইবোৰ লৈ আহাগে ঘৰৰ পৰা শৰণ দিওঁ এতিয়া এইটোহে হ'লহেঁতেন আজিকালি কি শৰণ এটা এনেকুৱা প্ৰক্ৰিয়া হৈ পৰিছে সেই আপুনি লওকচোন আগতে তাৰপিছত হ'ব যি হয় হেৰি মই একো বুজিয়ে পোৱা নাই কি শৰণ আপুনি আগতে লওক তাৰপিছত বুজি পাব আপুনি আগতে লওকচোন আমাৰ মাজলৈ আহকচোন আপুনি তাৰপিছত বুজি পাব আৰু তেওঁ কি কৰে লৈ থৈ দিয়কচোন লৈ থওক সেইকাৰণে বেছিভাগে আজিকালি শৰণ লয় আৰু থৈ দিয়ে সেইকাৰণে সুধিলে বৰ ধুনীয়াকৈ কয় আপুনি শৰণভাগ আপোনাৰ লোৱা হৈছেনে প্ৰভু সেই 1994 চনতে আমি লৈ থৈ দিছোঁ কি কয় হে বাপ তেওঁ সোধক এটা কথাও তেওঁ ক'ব নোৱাৰে আটাইতকৈ ডাঙৰ কথা কি জানে আপুনি কাৰ পৰা লৈছিলে এই বস্তু ভাগ তেখেতৰ নামটোহে ৰ'ব কি আছিল জানো নিজৰ গুৰুৰ নামেই নাজানে কি লৈছিলে সেয়াটো দূৰৰ কথা অপিতু তেওঁ গুৰুৰ নামে ক'ব নোৱাৰে যিয়েই নহওক শৰণ এনেকুৱা এটা বস্তু নহয়
যে যাক লৈ থৈ দিলেই হ'ল নহয় আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱী হ'ব পৰাকৈ শৰণক বাস্তৱিকতাত ব্যৱহাৰ কৰিব পৰাটোহে আটাইতকৈ ডাঙৰ কথা এই কথা বেলেগে নুবুজিলেও দেৱৰ্ষি নাৰদে বুজি পাইছিল আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে ধ্ৰুৱক সাক্ষাৎ পাই পেলাই সুধিছিল হে বালক তুমি ক'লে যোৱা ইতিমধ্যে এই অধ্যায় আপোনালোকে শুনি আহিছে তাত কি বুলি কৈছে যে তুমি ক'লে যোৱা কৈছে মই অৰণ্যলৈ যাওঁ কেলে বোলে ঈশ্বৰ বিচাৰি যাওঁ কেলে ঈশ্বৰক লগা হ'ল তোমাক বোলে এনেকৈ মোৰ বেমাতৃ সুৰুচিয়ে মোক অন্যায় কৰিছে আমি দুখ পাইছোঁ মোৰ লগতে মোৰ মাও দুখী হৈছে আমাৰ দুখ হৰণ কৰাবৰ কাৰণে ভগৱানক বিচাৰি মই অৰণ্যলৈ যাওঁ কিন্তু বাছা অৰণ্যততো বাঘ সিংহ বহুত হিংস্ৰ জন্তু আছে সেইবোৰে তোমাক খাই পেলাব ঈশ্বৰ ক'ত বিচাৰি পাবা চাওঁ যি হয় তাকে হ'ব কিন্তু মই যাম বিচাৰি দেৱৰ্ষি নাৰদে বেদাংগৰ তত্ত্বৰে ধ্ৰুৱক বুজাইছে যে তোমাৰ নিচিনা বয়সৰ ল'ৰাৰ মান অভিমান লাজ এইবিলাক ইমান ধৰি থাকিবলগীয়া বিষয় নহয় মাহে কৈছে কিবা এটা একো নাই আজি কৈছে কাইলৈ আকৌ মৰম কৰিব তুমি উভতি যোৱা ইমান ক্ৰোধী হ'ব নালাগে বালক কৈছে না মই যামেই সমস্ত শাস্ত্ৰৰ উদ্ধৃতিৰে মানুহৰ জীৱনত অহংকাৰ গৰ্ব অভিমান এইবিলাকৰ যে কোনো মূল্য নাই এইবোৰ তথাকথিত এটা ব্যৱহাৰ্য মাত্ৰ জগতৰ বস্তু যিবিলাকক বাদ দিলে মানুহ এজন পূৰ্ণাংগ ৰূপত এগৰাকী সৎ মানুহ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে এই কথা ধ্ৰুৱক বুজাইছে ইয়াৰ আগত কিন্তু ধ্ৰুৱ দৃঢ় যে তেওঁ অৰণ্যলৈ যাবই ঈশ্বৰক বিচাৰিবই আৰু তেওঁ লগ পাবই শেষত তেওঁ দেৱৰ্ষি নাৰদক সুধিছিল যে হে দেৱৰ্ষি তুমি যে নাৰায়ণ নাৰায়ণ এনেকৈ থাকা কেলে থাকা বোলে এইটো মোৰ নিয়ম মই এনেকৈ থাকোঁ প্ৰভুক স্মৰণ কৰি তে মইতো তোমাক বাধা কৰা নাই যে তুমি নাৰায়ণ নাৰায়ণ ক'ব নালাগে বুলি বোলে তুমি বাধা কৰিব নোৱাৰিবা মোক কেলে কৰিবা তুমি বাধা তেতিয়াহ'লে মই অৰণ্যলৈ যাওঁ ক'ৰবালৈ যাওঁ তুমি মোক বাৰে বাৰে কিয় বাধা কৰি আছা তোমাৰ কাম তুমি কৰা মোৰ কাম মোক কৰিবলৈ দিয়া মই যামেই দেৱৰ্ষি নাৰদে দেখিলে যে যিমান বাধা দিলেও এই ল'ৰাজন দৃঢ়ৰ পৰা দৃঢ় সুদৃঢ়ৰ পৰা সুদৃঢ় হৈ গৈ আছে তেওঁৰ দৃঢ়তাৰ ওপৰত লক্ষ্য কৰি দেৱৰ্ষি নাৰদে দেখিলে যে এইটো উত্তম সময় এওঁক মই এতিয়া শৰণ দিব পৰা যাব কিন্তু তেওঁকতো কথাই মনাব নোৱাৰে শৰণ দিয়ে কেনেকৈ দেৱৰ্ষি নাৰদে খুব বুদ্ধিমত্তাৰে প্ৰশ্ন এটা ধ্ৰুৱক সুধিছিলে যে হে ধ্ৰুৱ তুমি যে ঈশ্বৰক বিচাৰি যাবা এইটো মোৰ শেষ প্ৰশ্ন তোমালৈ বোলে সোধক তুমি যে অৰণ্যলৈ ঈশ্বৰক বিচাৰি যাবা ঈশ্বৰ বাৰু তাতে ওলালে তুমি কেনেকৈ চিনি পাবা ইয়াৰ আগতে তুমি ঈশ্বৰক দেখিছা জানো এই বাক্যটোত ধ্ৰুৱ বান খাই গ'ল কথাটোতো হয় আজিলৈকেতো মই ঈশ্বৰ দেখা নাই ঈশ্বৰ কেনেকুৱা ঈশ্বৰৰ স্বৰূপ আজিলৈকে কোনেও মোক বৰ্ণন কৰা নাই তেতিয়া তেওঁ দেৱৰ্ষি নাৰদৰ চৰণত নিবেদন কৰিছে যে হে গুৰুদেৱ তুমি মোক ঈশ্বৰ দৰ্শন কৰাব লাগে ঈশ্বৰৰ স্বৰূপ দৰ্শন কৰাব লাগে যাতে মই ঈশ্বৰক দেখিলে চিনি পাওঁ যে এইজনেই ঈশ্বৰ প্ৰভুসকল মহাপুৰুষা ধৰ্ম ব্যৱস্থাত যি শৰণ তত্ত্ব প্ৰবাহিত হৈ আছে সেই শৰণ তত্ত্বৰ মুখ্য কথা এইটোৱেই যে প্ৰথমতে মানুহে হৃদয়ত ঈশ্বৰৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব লাগিব তাৰপিছতহে তেওঁ ঈশ্বৰক সাক্ষাৎ কৰিব পাৰিব সেইকাৰণে মহাপুৰুষে লিখিছে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে কুটি পাইবা কহিলো ৰূপ ভাই মুখ
মুখে বোলা ৰাম বোলা মুখেৰে হৃদয়ত ঈশ্বৰৰ ৰূপ ধাৰণ কৰা। প্ৰভুকল এই পৰ্যায়টোলৈ দেৱৰ্ষী নাৰদে এইকাৰণে ধ্ৰুৱক লৈ গ'ল, কাৰণ শৰণৰ মূল বস্তুৱে হ'ল যে শৰণৰ প্ৰাৰ্থীক গুৰুসকলে পোনপ্ৰথমে তেওঁৰ ভিতৰত ঈশ্বৰৰ যি স্বৰূপাৰ্থত ৰূপ ধ্যানময় মূৰ্তি তাক চৈতন্য কৰি প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। যিজন গুৰুৱে শিষ্যৰ হৃদয়ত মানসপটত ঈশ্বৰৰ ধ্যানময় মূৰ্তিক চৈতন্য কৰিব নোৱাৰে, তেওঁ গুৰুগিৰি কৰিব নোৱাৰে। এইটো কথা মনত ৰাখিব। আগতে তেওঁ ঈশ্বৰৰ মূৰ্তি চৈতন্য কৰাব পাৰিব লাগিব, প্ৰাণ প্ৰতিষ্ঠা কৰাব লাগিব তেওঁৰ হৃদয়ত। যদি তাত তেওঁ সফল হৈ গ'ল, তেতিয়াহ'লে তেওঁ শৰণ দিব পাৰিব, তেওঁ আশ্ৰয় দিব পাৰিব। আৰু এই কাম প্ৰতিজনে গুৰুৱে কৰিবলৈ প্ৰয়াস কৰে। ভাগৱতৰ প্ৰতি পদে পদে প্ৰায় অধ্যায়তে আপোনালোকে মন কৰিব যে য'তেই সুযোগ পাইছে ত'তেই ঈশ্বৰৰ ৰূপ বৰ্ণন হৈছে। এইকাৰণেই যে যাতে মানুহৰ মনত ঈশ্বৰৰ ধ্যানময় চতুৰ্ভুজী ৰূপ সৰ্বদা অংকিত হৈ থাকে। আপুনি চকু অৰ্ধনিমিত কৰাৰ লগে লগে হৃদয়ৰ মূৰ্তি, ঈশ্বৰৰ মূৰ্তি হৃদয়ত যেন পৰিস্ফুট হৈ পৰে। আৰু সেইকাৰণে দেৱৰ্ষী নাৰদে কৈছে যে তুমি মধুবনলৈ যোৱা আৰু তাত এটি পুণ্য সৰোবৰ আছে পবিত্ৰ, তাত স্নান পান কৰি প্ৰাণায়াম কৰি শুদ্ধ হৈ সুস্থ আসনত বহি তাত তুমি কি কৰিব লাগিব? প্ৰণৱ উচ্চাৰণ কৰিব লাগিব। প্ৰণৱ উচ্চাৰণ মানে ওংকাৰ, যিটো আমাৰ গীতাত প্ৰণৱ ধ্বনিৰ কথা বৰ্ণন কৰিছে। প্ৰণৱ উচ্চাৰণ কৰিব লাগিব, প্ৰাণায়াম কৰিব লাগিব, কৰি নিজক শুদ্ধ কৰি যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি এনেকৈ অষ্টাংগ যোগ সাধন কৰি তুমি নিজক সংযমী যিদিনাখন কৰিবা, তাৰপিছত তুমি কি কৰিব লাগিব? ইয়াৰ পিছত কৈছে, অৰ্থাৎ তেওঁৰ তেতিয়া এটা শুদ্ধ শৰীৰত, এটা শুদ্ধ মনত, মানে যেতিয়ালৈকে আপোনাৰ মন শুদ্ধ নহয়, যেতিয়ালৈকে আপোনাৰ মন স্থিৰ নহয়, তেতিয়ালৈকে আপুনি ঈশ্বৰ ভজনা কৰিব নোৱাৰে। কাৰণ মন ইমানেই চঞ্চল যে সি যেনি তেনি দৌৰি থাকিব। আপুনি গুৰু সেৱা কৰিবলৈ বহাৰ লগে লগে ৰাতিপুৱা গা পা ধুই যেতিয়া বহিব শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আজি আমুকক লগ কৰিব লাগিব, তেওঁক এই কথাটো ক'ব লাগিব, আমুকৰ পৰা আমুক ল'ব লাগিব, এই গোটেই যেন পৰিকল্পনা, দিনটোৰ আঁচনি বনোৱা, গুৰু সেৱা কৰা সময়খিনিয়ে যেন এটা সময়। ক'ত ভগৱানলৈ ধ্যান থাকিলে? সেইকাৰণে তেওঁ স্থিতপ্ৰজ্ঞ হ'বৰ কাৰণে ধ্ৰুৱক এই কথা দেৱৰ্ষী নাৰদে প্ৰদান কৰিছে। তাৰপিছত তেওঁ ঈশ্বৰৰ ৰূপ বৰ্ণন কৰিছে। এই ঈশ্বৰৰ ৰূপখিনি আমি আমাৰ বাবাৰ মুখে শুনিম, প্ৰিয় দৰ্শনৰ মুখে। খুব ধুনীয়া কৈছে, আপোনালোকে একদম সুন্দৰকৈ শুনি যাওক, ৰূপটো পাৰিলে হৃদয়ত অংকন কৰি যাওক। গোৱা বাবা। কৃষ্ণ।